আজি কৰম পূজাৰ উপলক্ষে স্কুল বন্ধ। ঘৰতে থকাৰ বাবে ভাবিলোঁ আজি কিবা এটা স্পেচিয়েল বনাওঁ। যোৱাকালিয়ে বজাৰৰ পৰা শুকান মাছ আনিছিলোঁ। ভাবিলোঁ তাকে আজি বনাওঁ। যদিও শুকান মাছ মই আগতে ভাল পোৱা নাছিলোঁ, ইয়াৰ হেল্থ বেনিফিটৰ কথা গম পোৱাৰ পাছৰ পৰা শুকান মাছ মোৰ প্ৰিয় হৈ পৰিলে। এইটো শুকান মাছৰ বামলা মাছ। এই মাছটো পিছে মই আগতে খাইছোঁ, নোখোৱা নহয়। আমাৰ ঘৰত পিছে শুকান মাছ কোনেও নাখায়, সেয়েহে শুকান মাছটো মই অকলে থাকিলেহে বনাওঁ। এইটো শুকান মাছৰ নামটো মই নাজানো, আপোনালোকে জানিলে জনাবচোন। দাদাজনে কৈছিলে পিছে। এইটো আকৌ শুকান মাছৰ মোৱা মাছ। এইটো মাছ পিছে মই আগতে খাইছোঁ চাটনি বনাই, কিন্তু মোৰ আটাইতকৈ স্পেচিয়েল হ'ল এইটো। এই মাছটো মই বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ, পিছে বজাৰত পোৱাই নাছিলোঁ। যোৱাকালি বজাৰত পাই লৈ আহিলোঁ। এইটো হৈছে শুকান মাছৰ ইলিচ মাছ। মাছটো পিছে আনিলোঁ, কিন্তু এতিয়া কেনেকৈ বনাওঁ তাকেহে ভাবি আছোঁ, কাৰণ শুকান মাছৰ ৰেচিপি মই বহুত বেছি ভালকৈ নাজানো। আপোনালোকে যদি জানে জনাবচোন।